কথাটো হ'ল ৰমৰীয়াত যিখন আঁচনি ৰমৰীয়া উচ্চতৰ মাধ্যমিকৰ বৰ্তি চুকলৈকে 925 মিটাৰ তাত এখন আঁচনি কাম হৈছিল ৰাজ্যিক স্ব-অধিকাৰ পুঁজিৰ যোগেদি আৰু তাত মানে এষ্টিমেটত টকা আছিল 8,50,00,000 টকা আৰু তাত কি হ'ল সম্পূৰ্ণভাৱে জিঅ' বেগ যিবিলাক দিছিলে জিঅ' বেগবিলাক ক্ৰমান্বয়ে ফাটিবলৈ আৰম্ভ কৰিলে, চিলাই মুকলি হ'ল ইত্যাদি হ'ল। সেই সম্পৰ্কত ৰাইজে যেতিয়া দেখিলেগে গোটেই আঁচনিখনৰ কাম কাজবিলাক জিঅ' বেগ ফাটি গৈছে, বালিৰ পলস ওলাই পৰিছে, তাৰপিছত ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছত ৰাইজৰ মাজত বিৰাট এটা ৰমৰীয়া প্ৰতিক্ৰিয়া হৈছিল। এই প্ৰতিক্ৰিয়াৰ পাছত আমি জিলা ঊৰ্ধ্বতন কৰ্তৃপক্ষ অৰ্থাৎ জিলা আয়ুক্তক আমি জনালো যে এই ধৰণৰ তাত জিঅ' বেগ ফাটি গৈছে, জিঅ' বেগৰ পৰা পলস ওলাই পৰিছে, গতিকে তাত নতুনকৈ সংস্থাপন কৰিব লাগে পুনৰ জিঅ' বেগ। তাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া নতুনকৈ ওপৰত 1 তৰফকৈ জিঅ' বেগ প্ৰায় 14,000 বেগ ৰমৰীয়াত ইতিমধ্যে সংস্থাপিত হৈছে। কিন্তু সেই 14,000 বেগৰটো আমি এতিয়া ৰাইজে পতিয়ন যাব পৰা নাই যে সেই বেগবিলাকত ঠিক ঠাক আছে বুলি, কাৰণ ইতিমধ্যে বিভিন্ন ধৰণে স্থানীয় ৰাইজে অভিযোগ কৰিছে যে সেই বেগবিলাকো আগৰ ধৰণে পচা। গতিকে জিলা জলসম্পদ বিভাগে সেই বেগবিলাকৰ যিটো পৰীক্ষা কৰিছে, এই পৰীক্ষা কৰাৰ যিটো তথ্য সেইটো তথ্য অতি শীঘ্ৰে ৰাজহুৱা কৰিব লাগে বুলি আমি দাবী জনাইছো। তাৰ পিছৰ কথাটো হ'ল ৰমৰীয়া লাইনৰ পৰা বগৰতিলীয়া লোকচনীলৈকে যিখন আঁচনি কাম হৈছে, এই আঁচনিখনৰ কিমান কি টকা তাত খটাইছে এইখিনি কথা কিন্তু ৰাইজক আজিলৈকে জনোৱা নাই। তথ্যটো আজিলৈকে ঠিক ঠাককে জনোৱা নাই। ক'ত জিঅ' বেগ কিমান আহিব, পাৰটো কেনেকে খান্দিব ইত্যাদি কথাবিলাক ৰাইজক জনোৱাৰ পৰা ডিপাৰ্টমেণ্টে বিৰত আছে। এই বিৰত থকাত ইয়াত নিশ্চয় ৰহস্য আছে বুলি ভাবিছো। গতিকে আমি ৰাজ্য চৰকাৰক অনুৰোধ জনাইছো, ৰাজ্য চৰকাৰে ৰমৰীয়াত জিঅ' বেগৰ যিখিনি কাম কাজ সদ্যহতে হৈ আছে, এই কাম কাজৰ গোটেই তথ্যখিনি আচলতে সৰ্বসাধাৰণ ৰাইজে জানিব পৰাকে তাত তথ্য দাঙি ধৰিবৰ কাৰণে আমি আজি এই সংবাদমেলৰ যোগেদি অনুৰোধ জনাইছো। দুখন স্কিম চলি আছে, এখন প্ৰায় সম্পূৰ্ণ হওঁ অৱস্থা হৈছে, যিখন ৰাজ্যিক স্ব-অধিকাৰ যোজনা আঁচনিৰ যোগেদি কাম হৈছিলে 925 মিটাৰ, তাত 8,50,00,000 টকাৰ আঁচনি কাম। সেই আঁচনি কামখন সদ্যহতে এটা সমাপনৰ দিশতে গতি কৰি আছে। কিন্তু তাত জিঅ' বেগবিলাকৰ যিটো বিসংগতি হৈছিল, বিসংগতিবিলাক পুনৰ পূৰণ কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা লৈছে, কিন্তু এতিয়া আকৌ আমি ৰাইজৰ মাজতে এটা অভিযোগ চলিছে যে যিবিলাক জিঅ' বেগ ঠিক ঠাককে দিছো বুলি কৈছে, সেই জিঅ' বেগবিলাকৰ যথেষ্টখিনি বেয়া বুলি কৈছে, অৰ্থাৎ উন্নত মানদণ্ড নহয় বুলি কৈছে। গতিকে এই ক্ষেত্ৰত পৰীক্ষণৰ ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছো। তাৰ পিছৰখন আঁচনি এতিয়া আৰম্ভ হৈছে, এইটো ৰমৰীয়া লাইনৰ পৰা বগৰতিলীয়া লোকচনীলৈকে তাত প্ৰায় 16 কোটি টকাৰ আঁচনি কাম চলিছে বুলি আমি গম পাইছো। আৰু সেই আঁচনিখনৰ কামো তাত যথেষ্টখিনি বিসংগতি আছে। সেই বিসংগতিখিনি এতিয়া আমি দূৰীকৰণৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ তেখেতলোকক আমি মৌখিকভাৱে অৱগত কৰি আছো, যদিও তেখেতলোকে যিটো DPR যিটো এষ্টিমেট বনাইছে, এষ্টিমেটৰ মতে সিহঁতে কাম কৰা নাই বুলি আমি বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো তেখেতলোকে নিজেই বনোৱা আঁচনি কাম নিজেই সিহঁতে ডিপাৰ্টমেণ্টে ঠিক ঠাক কৰিব পৰা নাই। গতিকে এইটো আমি অতি শীঘ্ৰে আঁচনিখনৰ কাম ঠিক ঠাক কৰিবৰ কাৰণে অনুৰোধ জনাইছো। নহলে কিন্তু পৰৱৰ্তী পৰ্যায়ত ৰাইজে যিকোনো সিদ্ধান্ত পৰৱৰ্তী পৰ্যায়ত ল'ব, ইয়াৰ কাৰণে কিন্তু ৰাইজ জগৰীয়া নহব, ইয়াৰ কাৰণে কিন্তু একমাত্ৰ জগৰীয়া হ'ব ডিপাৰ্টমেণ্টৰ সেই বৰমূৰীয়াসকল। প্ৰেছ ক্লাবৰ সংবাদ কৰ্মীসকল, মই সৰ্বপ্ৰথমেই বিজেপি চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিম। এটা কাৰণতে আমাৰ ৰমীয়া যি 35খন গাঁও গৰাখহনীয়াত বিলীন হৈ গ'ল, তাৰ পাছত যেতিয়া বিজেপি চৰকাৰ আহিলে আমাক প্ৰাৰম্ভিক হ'লেও জিৰ'বেগ প্ৰযুক্তিয়ে ৰমীয়াখন বচোৱাত যথেষ্ট সহায় কৰিছে বুলি আমাৰ ৰমীয়াবাসীয়ে অনুভৱ কৰিছে। যে কি নহওক, তাত যিবিলাক কাম কাজ চলি আছে, আমাৰ এখন তাত গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ আছে,
এই সংগ্ৰাম মঞ্চৰ বহুবাৰ অনুনয় বিনয় কৰাৰ পিছতো বিভাগীয় ডিপাৰ্টমেণ্টৰ কৰ্তৃপক্ষ আৰু নিবিদা লাভ কৰা ঠিকাদাৰ আজিলৈকে আমি তাত থিয় কৰাব পৰা সক্ষম হোৱা নাই। সেয়েহে মই এই চেনেলৰ যোগেদি মাননীয় বান মন্ত্ৰীকে প্ৰমুখ্য কৰি বিধায়কক প্ৰমুখ্য কৰি সকলোৱে এই কথাটোত বিভাগক এটা নিৰীক্ষণ কৰিবৰ বাবে মানে জনাই তাকে কামনা কৰিছো আমি। আৰু যিবিলাক বিসংগতি হৈছে এই বিসংগতিবিলাক যেন পূৰণ কৰে, তেতিয়াহে আমাৰ ৰঙিয়া অঞ্চলটো এই গৰাখহনীয়াৰ পৰা বাচিব বুলি আমি অনুভৱ কৰিছো। এষ্টিমেটৰ মতে ডিপাৰ্টমেণ্টে কিন্তু সেইটো ডিপাৰ্টমেণ্টৰ এষ্টিমেটৰ মতে সিহঁতি নিজৰ এষ্টিমেট নিজেই ফ'ল' কৰা নাই। যিহেতু যিখিনি বালি জিঅ' বেগত ভৰাবৰ কাৰণে বালি সংগ্ৰহ কৰিছে, এই বালিবিলাক য'ত কাম হৈছে তাৰ ডিপাৰ্টমেণ্টৰ এষ্টিমেটত আমি পাইছিলোঁ, ডিপাৰ্টমেণ্টত আমি গৈছিলোঁ, গৈ তাৰ পৰা এষ্টিমেটত সংগ্ৰহ কৰা মতে SDOই কোৱা মতে আমাক কৈছিলে যে নদী কাষৰ পৰা 100 মিটাৰ দূৰত্বৰ পৰা বালি খনন কৰিব পাৰিব, তাৰ ভিতৰত নোৱাৰে। তেতিয়া কিন্তু সেই বালি এতিয়া দেখা পাইছোঁ যে আমি 10-15 মিটাৰ আঁতৰৰ পৰাই বালি খনন কৰি আছে। আৰু দ্বিতীয়তে আৰু এটা ডাঙৰ কথা কৰিছে সিহঁতি, বালিবিলাক যিহেতু ফকলেণ্ড লগাই ব্ৰহ্মপুত্ৰ বুকু কাষৰ পৰাই গৰা কাষৰ পৰাই সিহঁতি ফকলেণ্ড আৰু ডাম্পাৰ লগাই পিনে বালি খানি পিনে যিহেতু জিঅ' বেগত ব্যৱহাৰ কৰিছে। গতিকে এইটো কিমানখিনি যুক্তিযুক্ততা আছে সেই বিষয়ে আমি চৰকাৰলৈ বিষয়টো আগবঢ়াব বিচাৰিছোঁ, যাতে সেইখিনি যদি পাৰে তেনেকুৱা ধৰণৰ কিন্তু নিয়াত আমাৰ আপত্তি নাই। যদি নোৱাৰে তেতিয়াহ'লে এইটো ডিপাৰ্টমেণ্টে কিয় আমি বাৰম্বাৰ ৰিকুৱেষ্ট কৰাৰ পিছতো একেখিনি ভুলকে কৰি আছে। প্ৰথম দিনা কোৱাৰ পিছত আমাৰ বন্ধ কৰিলে, নেক্সট দিনা আকৌ 10-15 দিনমানৰ পিছত আকৌ সেই বালি খনন কৰি আছে। আৰু দ্বিতীয় কথা হ'ল, তাত খৰালি ছিজনত কাম কাজবিলাক আমাৰ হৈ উঠিব লাগিছিলে, কিন্তু কাম কাজবিলাক আজি 10-12 দিনৰ মাজতে গেপ দি দিলে। গেপ দিয়াৰ পাছত পুনৰ আকৌ কালিৰ পৰা কাম আৰম্ভ হৈছে। গতিকে কিয় এই খৰালি ছিজনতে কাম কাজ আগবঢ়াব পৰা নাই? বাৰিষা দিনততো আমাৰ পানী হৈ যোৱাৰ লগে লগে কাম কৰিব নোৱাৰা অৱস্থা হ'ব। গতিকে 2-3 দিনত শেষ কৰিব নোৱাৰে। আমি দাবী জনাইছোঁ যে এই খৰালি ছিজনতে বহাগৰ আগে এই নতুন আঁচনিখনৰ কাম শেষ হ'ব লাগে বুলি। দ্বিতীয়তে আমাৰ যিখিনি জিঅ' বেগ আছে, এই জিঅ' বেগবিলাক সম্পূৰ্ণ তথ্য সহকাৰে লৈ পিনে বেগবিলাক উপযুক্ত হয় নহয়। যিখিনি স্মাইল বেগ দিছে বুলি কৈছে, কিন্তু স্মাইল বেগ হ'লেও কিন্তু এইখিনি ডেমেজ বেগ বুলি আমি গম পাইছোঁ। আমি নিজে চুই চাইছোঁ, কিন্তু তাত টিং এটা মাৰি দিলে সোমাই যায়। কিন্তু আগৰ যিখিনি আমাৰ আজি 10-12 বছৰ হৈ গ'ল, যি ৰঙিয়াতে কেইখন আঁচনিয়ে বেগ মানে বেগৰ মাজত পাৰ্থক্য দেখা পাইছোঁ। যিখিনি পুনৰ আজি 10-12 বছৰ আৰম্ভণি কৰিছিলে, সেই বেগখিনি কিন্তু আজি কোঠা দা মাৰিলেও নোসোমায়। কিন্তু আজি বেগবিলাকত দুমাহ মাহতে যদি টিং এটা মাৰি দিয়া হয়, সোমাই যায়। গতিকে এই বেগখিনি চৰকাৰক আমি অনুৰোধ কৰিছোঁ, যাতে বেগখিনি ডেমেজ হৈ গৈছে। গতিকে আমাৰ ভাল কোৱালিটিৰ বেগ ৰঙিয়াত দি যেন ৰঙিয়াখন বচায়, তাকে মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ আজি আপোনালোকৰ মাধ্যমেৰে। সন্মানীয় লাহোৱাল প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুবৰ্গ, লগতে উপস্থিত ৰৌমৰীয়া মোৰ সতীৰ্থ ৰৌমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ উদ্যোগত আজি লাহোৱাল প্ৰেছ ক্লাবৰ কাৰ্যালয় প্ৰাংগণত বিশেষ আমি এখন সংবাদমেল আয়োজন কৰিব লৈছোঁ। গতিকে এই সংবাদমেলত অংশগ্ৰহণ কৰা আমি সমূহ সাংবাদিকক সৰ্বপ্ৰথমে ৰৌমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সংবাদমেলখন পোনপ্ৰথমে মই আমাৰ ৰৌমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ সাধাৰণ সম্পাদক বিপুল দাসক সম্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।